হয়, কৰিমগঞ্জত পুনৰ কোভিড সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাব ধৰিছে। যোৱা 2 দিনত কৰিমগঞ্জত প্ৰায় 12গৰাকী ব্যক্তিৰ দেহত কৰোনা পজিটিভ চিনাক্ত হৈছে আৰু এই মুহূৰ্তত কৰিমগঞ্জ জিলাত মুঠ 21গৰাকী কোভিড আক্ৰান্ত ৰোগী আছে। ইয়াৰ মাজত 8গৰাকী এই কোভিড চিকিৎসালয়ত ভৰ্তি আছে আৰু বাকীগৰাকীসকল তেওঁলোকে হোম আইচোলেশ্যনত আছে। ক'বলৈ গ'লে কৰিমগঞ্জত কৰোনা সংক্ৰমণৰ সংখ্যা এটা সময়ত প্ৰায় নাই হৈ গৈছিলে, কিয়নো এই যিখন কোভিডৰ চিকিৎসালয় আছে ইয়াতে দেখিবলৈ পোৱা গৈছিলে এজন ৰোগীও ভৰ্তি নাছিল, কিন্তু এই মুহূৰ্তত প্ৰতিদিনে কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব ধৰিছে আৰু ইয়াৰ বাবে এক উদ্বেগৰ কাৰণ হৈ পৰিছে, কিয়নো কোভিড সংক্ৰমণ কম হোৱাৰ ফলতে বহু ক্ষেত্ৰত হ্ৰাস দিয়া হৈছিলে, কিন্তু এই মুহূৰ্তত কৰিমগঞ্জৰ যিসকল বজাৰ হাট বা সভা সমিতি সকলো পতা হৈছে আৰু এই ক্ষেত্ৰত যি কৰোনাৰ কাৰণে যি সাৱধানতা অৱলম্বন কৰিব লগা আছিলে এয়া কিন্তু পৰিলক্ষিত হোৱা নাই, যাৰ ফলতে অহা সময়ত কৰিমগঞ্জত কোভিড সংক্ৰমণৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে এয়া আশংকা কৰা হৈছে।